দাদা দাদা ভাই হ'ল চিৰ দীপ্তিমান তোমাৰ মুখত কিয় দেখো বাৰু আজি চঞ্চলতাৰ ছায়া কোৱা দাদা ঘটিছে নেকি ৰাজ্যতে কিবা মংগল আদেশ কৰা দাদা এতিয়াই দূৰ কৰ্মই সকলো অমংগলে ৰাজ্যৰ পৰা ব্যক্ত কৰা দাদা আপেক্ষিছো মাত্ৰ তোমাৰ আদেশৰ বাবে ভাই হ'ল দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰে এক দুৰ্জনে দুৰ্মুখ জনক নন্দিন সীতাক কলংকিনী দাদা দৌ চৰিত্ৰা বুলি ৰাজ্যত অপযশ কৰিছে প্ৰচাৰ আৰু বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা অযোধ্যাৰ সাধাৰণ প্ৰজায়ো আজি সীতাৰ অপযশ দুগুণে ৰাজ্যত কৰিছে প্ৰচাৰ দাদা অগ্নিৰ পৰীক্ষাৰ কথা নাজানে সিহঁতে নহলেনো সীতা দেৱীৰ কথা কলংকিনী বুলি কিয় জগততে কৰাই প্ৰচাৰ কোন সেই দুৰ্মুখ দুৰ্জন আজ্ঞা দিয়া দাদা এই মুহূৰ্ততে শিৰচ্ছেদ কৰো সেই দুৰ্মুখৰ বল ভাই যাও আমি জামার মূর্তিরে সোন লাগিত করো হেই দুর্মুখর বলা দাদা ৰবা ভাই হ'ল ৰবা জানো মই দাদা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে শিৰ দুৰ্মুখৰ নিশ্চয় দাদা দাদা কিন্তু দাদা পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণৰ দাদা শুনা ভাই হ'ল দাদা কালি মই ছদ্ম বেশত ফুৰোতে ৰাজ্যত ভাই হ'ল কালি মই ছদ্ম বেশত ফুৰোতে ৰাজ্যত নিজ কাণে শুনিছো দাদা ৰজক রজক আজি ৰজকেও অপযশ কৰিছে দুগুণে সীতাৰ চৰিত্ৰত নহয় দাদা এই কথা কদাপিতো মোৰ নহয় বিশ্বাস অসম্ভৱ দাদা অসম্ভৱ অসম্ভৱ দাদা হ'ব পাৰে অসম্ভৱ আনৰ ৰাজ্যত দাদা কিন্তু ৰামৰ ৰাজ্যত ৰামৰ ভাগ্য দাদা ত্ৰৈলোক্যৰ যত মানে আছে অসম্ভৱ এই সকলোবোৰেইতো এদিন হৈছিল সম্ভৱ বৈ মাতৃ কৈকেয়ীৰ কুপদৃষ্টি পঞ্চৱতী বনৰ স্বৰ্ণ মৃগ দাদা পানীত উপগাশীল এই সকলো অসম্ভৱেইতো এদিন হৈছিল সম্ভৱ এই ৰঘুবংশী ৰামৰ ভাগ্য দাদা কিমান সখীম আৰু মই মোৰ হৃদয়ৰ জয় ৰাজকুলত জন্ম লৈ খাটিলো বনবাস 14টি বছৰ দাদা অন্যায় সমৰ কৰিয়েই বধিলো বালিকে দাদা সেই তাপে আজিও মোৰ দোষিছে হৃদয় সাগৰত সেতু বান্ধি সীতাৰ কাৰণে ব্ৰহ্মবধ মই এদিন কৰিলো লংকাত শুনা ভাইহঁত দাদা নাই প্ৰয়োজন আৰু মোৰ স্বৰ্ণ সিংহাসন দাদা নাই প্ৰয়োজন আৰু মোৰ দেৱী জানকীৰ সমগ্ৰ বিশ্বই যাৰ অপযশ কৰে আলোচনা দাদা লংকাপতি ৰাৱণৰ খাতে বন্দিনী সীতা কলংকিনী দাদা দুচৰিত্ৰা দাদা অসম্ভৱ দাদা অসম্ভৱ হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা তথাপিও দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা দাদা সতীত্বৰ জীৱন্ত প্ৰতিমা
শুনা ভাইখন, দাদা ৰজাময় নিশ্চয় দাদা প্ৰজা সেৱা জানো ভালদৰে। দাদা ৰজাই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব সাধন আৰু এই কি ৰাজধৰ্ম সব জগততে। দাদা শুনা ভাইখন, দাদা প্ৰজাৰ তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো অকাৰ্য, দাদা অপবাদ দাদা অপযশে ৰঘু বংশৰ কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জন দিব পাৰো মই স্বৰ্ণ সিংহাসন, বিসৰ্জিব পাৰো মই তোমালোকে তিনিও অনুজনকে দাদা। প্ৰয়োজনত বিসৰ্জিব পাৰো মই দেৱী জানকীক। দাদা বিসর্জন তে লাগিলে আমার তেরে অনুযোগ দাদা তথাপিও দাদা জানকী মাত্রেকে তুমি নিদিবা বিসর্জন। ভাই ভৰণ, দাদা যোৱা ভাই ভৰণ, দাদা এৰি থৈ অহা দেৱী জানকীকে অৰণ্যৰ মাজে। দাদা কোৱা ভাই পাৰিবানে তুমি? কোৱা ভাই পাৰিবানে তুমি? দাদা নিদিবা নিদিবা দাদা নিদিবা তেনে মোক নিষ্ঠুৰা দেখ বজ্জা ঘাত হওক আজি ভৰতৰ হিৰে। নাই নাই ক্ষমা কৰা দাদা, কদাপিতো পালিব নোৱাৰো মই এনেকুৱা নিষ্ঠুৰা দেখ। শত্ৰুঘ্ন, ভাই শত্ৰুঘ্ন, দাদা কোৱা ভাই পাৰিবানে তুমি? দাদা 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 তোমাৰ চৰণত ধৰি মই কৰিছো কাকতি দাদা, নোৱাৰিম পালিব এনে নিষ্ঠুৰ আদেশ। কিন্তু দাদা কিন্তু ইয়াৰ বাহিৰে তুমি মোক যিমানেই নিষ্ঠুৰ আদেশ নকৰা কিয় প্ৰদান অকাতৰে দাদা অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ এই দাগ শত্ৰুঘ্ন। রঘুকুল আজি সাগর খাতলে দাদা বলৰ মাজত জানকী মাত্ৰে কি তোৰে দাদা কি তোৰে থাকিব অকলে ভাতৃ তই দাদাক বুজা ভাতৃ, দাদা। তোৰ কথা দাদাই নিশ্চয় শুনিব। দাদা ৰবা ভাইখন, দাদা একেখন আকাশতে একে সময়তে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰ। দাদা গতিকে কোৱা ভাইখন, দাদা কাক লাগে তোমালোকক? দাদা সেই ৰামক দাদা নে দেৱী জানকীক? দাদা কোৱা ভাইখন, কাক লাগে তোমালোকক? দাদা। এই ৰামক নাই, নাই। নে নাই। দেৱী জানকীক? লক্ষ্মণ, দাদা ভাই লক্ষ্মণ, দাদা স্নেহৰ অনুজ লক্ষ্মণ, দাদা বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ। শুনা ভাই, মনত পেলোৱা তুমি বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ। কোৱা ভাই, কোৱা পালিবানে তুমি এই ৰামৰ আদেশ? কোৱা ভাই, পালিবানে তুমি এই ৰামৰ আদেশ? কোৱা ভাই, পালিবানে তুমি এই ৰামৰ আদেশ? লক্ষ্মণ, দাদা
লক্ষ্মণ তুমি পাৰিবা দাদা তুমি সঁচাকৈ পাৰিবা ভাই লক্ষ্মণ শুনা তেন্তে ভাই কালিলৈ প্ৰাতঃতে দাদা সকলোৰে অজ্ঞাতে নহয় দাদা এৰি থৈ আহিবা তুমি যে দেৱী জানকীক অৰণ্যৰ মাজে দাদা মনতে ৰাখিবা লক্ষ্মণ এয়া ৰামৰ আদেশ দাদা মোৰ আদেশ দাদা 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 না কান্দিবি না কান্দিবি ভাতৃ দাদা জ্যেষ্ঠ হৈ ভাতৃৰ চকুত চকুলো স্থিৰ হৈ চাই থাকিব নোৱাৰো কদাপি দাদা মানিছো মানিছো লক্ষ্মণ তোৰে ভাতৃৰ ভক্তি এনে এনে ভক্তি ভক্তি পৃথিৱীতে অতিকে বিৰল ভাতৃ অতিকে বিৰল দাদা 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 ভাই দাদা নাকান্দিবা দাদা নাকান্দিবা তুমি এতিয়া কান্দি আৰু কোনো লাভ নাই ভাই কিন্তু কিন্তু মই নুবুজিলো দাদা ভাই 14 বছৰ অনাশাৰে নকবি ভাই অনিদ্ৰাৰে জীৱনত ভাই কাৰেঙত এৰি থৈ তোমাৰ স্নেহৰ উৰ্মিলাক নকবি ভাই যি মাতৃৰ তুমি সেবিছিলা চৰণ ভাই আজি 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 কোন হাতে দাদা ভাই কোন হাতে এৰি আহিবা তুমি বনৰ মাজত কোৱা দাদা কোৱা আজি কোন হাতে দাদা আজি কোন হাতে এৰি আহিবা বনৰ ভাই বজ্জা খাতে হত বজ্জা খাতে হোক আজি লোক মনৰ হিৰতে হে বসুমতী তুমি এতিয়াও নৃশংসিত হোৱা নাই কিয় হৃদয় তই জ্বলি উঠা নাই কিয় সেদিনা হৰিছিল লংকাৰ ৰাৱণে জানকী মাতৃকে সেইদিনা তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় পৰি হৰি ৰাজ্যৰ ধন ত্যাগ কৰি হৃদয়ৰ স্নেহৰ সকলো মমতা ৰাজ কাৰেগত তোমাৰ বাবেই দাদা মোৰ শৰীৰত মেৰিয়াই লৈছিলো মই বাকলি বখন কিয় দিলা এনে নিষ্ঠুৰ আদেশ এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত জানকী মাতৃয়ে যেতিয়া সুধিব মোক স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই ক'ত থাকিম মই কলৈ যাম দাদা তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ
লক্ষ্মণে তেতিয়া কি বলে উত্তর দিব এই নিষ্ঠুর লক্ষ্মণে নহয় মই আৰু বিচলিত হলে নহব জ্যেষ্ঠ দাদা মোৰ পিতৃতুল্য তেওঁ আদেশ মই পালন কৰিবই লাগিব যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো জানকীকে অৰণ্যৰ মাজতে